এপিএসচি আৰু এডিআৰিৰ নামত কোচিং চেণ্টাৰ কিয় চাকৰি প্ৰাৰ্থীৰ ফটো লগাই বিজ্ঞাপনো নচলিব কোচিং চেণ্টাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হঠাৎ কঠোৰ বাৰ্তা আমাক ভাতো নালাগে লাগে প্ৰকৃতাৰ্থত মেধাসম্পন্ন যুৱক যুৱতীক I will not definitely endorse আৰু পিছলৈকে আমি গভৰ্ণমেণ্টত এটো নিয়ম কৰিম দুই এজনে এপিএসচি এসিএস পাই নিজে পঢ়ি অহা কোচিং চেণ্টাৰটোৰ এডভাৰটাইজ কৰি আছে This is completely a bad habit because we are not a product আমি কোচিং চেণ্টাৰক যদি আমি এডভাৰটাইজ কৰো then we are defaming our own merits তানে আমি মেৰিটৰ কাৰণে পোৱা নাই কোনোবাই ভাতৰ দৰে কেইটামান কথা শিকাই দিয়া কাৰণে আমি এপিএসচি পাইছো আৰু দুই এগৰাকীয়ে বৰ গৌৰৱেৰে কয় যে অমুকখনত পঢ়া কাৰণে মই পালো আই ডোন্ট এগ্ৰি আৰু মই আমাৰ এপিএসচিক ৰিকুৱেষ্ট কৰিম ডেভেলপ এ সিস্টেম যে কোচিং চেণ্টাৰত যি পঢ়ায় তাৰ উলুটা প্ৰশ্ন কাকত এখন কাটাৰ ট্ৰাই কৰিব লাগিব আৰু আই উইল গাইড ইউ because we cannot have bhato in our system আৰু মই ভাবো যে দুদিন পিছত UPSC APSC মেম্বাৰ বিলাকৰ ওপৰত এলিগেশ্যন আহিব যে you do not take money from the candidates but you take money from coaching institute এসপ্তাহৰ ভিতৰত কোচিং চেণ্টাৰৰ বিজ্ঞাপনৰ বোৰ্ড ভাঙি দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ লোকসেৱা আয়োগকো আহ্বান সিলেবাস নিদিব কোচিং চেণ্টাৰৰ পৰা উত্তীৰ্ণ হ'ব নোৱাৰাকৈ প্ৰশ্ন ঠিক কৰক সিলেবাসৰ বাহিৰৰ কালি যে বোৰ্ডত নামবোৰ লগাই এডভাৰটাইজ কৰি থাকে আমি যদি 4 লাখ টকা মেম্বাৰক দিয়া নাই কোচিং চেণ্টাৰক দিছো টকাটো ৰিকভাৰি কৰিবৰ কাৰণে আকৌ চেষ্টা কৰিম সো এই বোৰ্ড লগোৱা সিস্টেমটো আৰু মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম demolish those boards within a week যিমান board আছে this is not done complete out of syllabus gusi jao don't give any syllabus simple syllabus current affairs and current affairs to enekua khudok je Indian forest reserve ei hoptahot ki hoise coaching center e dynamic to rakhibo to noare আজি দিনত ইন্ডিয়ান ফৰেক্স কিমান ৰিজাৰ্ভ গোল্ডৰ পাৰ্সেন্টেজ কিমান কাৰেন্সিৰ পাৰ্সেন্টেজ কিমান সাৰ্ভিসৰ পৰা কিমান আহিছে এক্সপোৰ্টৰ পৰা কিমান আহিছে গো ফৰ ফাইনাৰ ডিটেইল কাৰণ আমি ইয়াক কেতিয়াও প্ৰডাক্ট কৰিব দিব নোৱাৰো এন্ড ফ্ৰম নেক্সট ইয়াৰ আই উইল অলসো স্পিক টু অল অফ ইউ যে উই হ্যাভ টু ডিভাইজ এ কমপ্লিট নিউ সিস্টেম so that coaching center কৰা কোনো লৰা ছোৱালী পাস কৰিব কোচিং চেণ্টাৰত অধ্যয়ন কৰা সকল কৃষক শ্ৰমিকৰ সন্তান নহয় চৰকাৰক লাগে সাধাৰণ পৰিয়ালৰ মেধাৱী সন্তান আজি আমি কাক বিচাৰিছো কৃষকৰ লৰা হওক ৰিক্সা চালকৰ লৰা হওক ঠেলা চালকৰ লৰা ছোৱালী হওক গাঁৱৰ লৰা ছোৱালী হওক কোচিংত কোন যাব পাৰিব আমাৰ যোনে পে কৰিব পাৰে তেওঁলোকে যাব তেওঁলোকে পোৱাত মোৰ আপত্তি নাই বা get it by own merit আজি মই ভাবো যে বাকি ষ্টেটত কি হৈ আছে মই না জানো and I am not bothered but we have to demolish that system also কারণ লাহে লাহে ই institutionalize হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এপিএসচিৰ সংযুক্তমূলক পৰীক্ষাত উত্তীৰ্ণ 289 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ খং কোচিং চেণ্টাৰৰ বিৰুদ্ধে নতুনকৈ নিযুক্তি পোৱা কাৰোবাৰ ফটো যদি বিজ্ঞাপনত আছে তেন্তে আজিৰ ভিতৰত আঁতৰাব লাগিব আৰু মই আমাৰ অফিচাৰ সকলক বিকজ আফটাৰ 5 মিনিটস once you get the appointment you are a government servant I will request all of you কবাত যদি নিজৰ নামত পোষ্টাৰ আছে ব্যানাৰ আছে please ensure that's disappear by today evening it is not done আৰু মই হেতু নিবিচাৰো আৰু এইবিলাক আমি অসমত পৰম্পৰা কৰিব নিদিও দুৰ্নীতি সম্পৰ্কটো সতৰ্কবাণী নিযুক্তি পোৱা যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ মুখত নুপুৰ পৰাৰ প্ৰসংগ কেইদিনমান আগতে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে গ্ৰেপ্তাৰ কৰা 6 গাঁৱৰ
অসম অসামৰিক সেৱাৰ বিষয়া নুপুৰ বৰাও নিকা নিযুক্তিৰ এক ফচল আছিল কিন্তু নিযুক্তিৰ পিছত আমি কি ভাবো যে সৰকাৰখনৰ দায়িত্ব আমাক নিকা নিযুক্তি দিয়া কিন্তু আমি আগলৈ গৈ কি কৰিম তাক সৰকাৰে চাব নোৱাৰে ই ডেফিনেটলি ফুল সাৰ্কেল কেতিয়াও হ'ব নোৱাৰে আজি মই যদি মনতে ভাবো যে আজিৰ দিনটোত অমুক 50 জন বিষয়াৰ ওপৰত ৰেড কৰিব লাগে মাত্ৰ এমাহ তেওঁলোকৰ ওপৰত নজৰ ৰাখিলে যথেষ্ট আৰু 50 জনকে আমি তেওঁলোকক ট্ৰেপ কৰিব পাৰো আৰু তেওঁলোকক আমি ধৰিব পাৰো বিকজ অফ টেকনলজি দুৰ্নীতি কৰি লুকুৱাই থব নোৱাৰি কাৰণ মানুহে চাই থাকে আৰু আটাইতকৈ ডাঙৰ কথা মানুহে পুতুক কৰি কৈ দিয়ে যে এই অফিচাৰজন কৰা আজি কেতিয়াবা মই অফিচাৰসকলক লগ পাওঁ পুলিচ আৰক্ষী অমুক যি কথা মই নাজানো একোজন সাধাৰণ মানুহে কৈ দিয়ে স্যাৰ এসপি ছাৰে অমুকত পইচা লয় they know even up to DGP and chief secretary sir DGP a dangor building kinile noy sir chief secretary omukot gol noy information imane fast ahe je ami bhabibo nwara karon ami poisa kar palom ami to publicor prai lom gotike june die hi di kotu mone na thake এপিএছচিত চাকৰি দিয়া আৰু বদলিৰ নামত পূৰ্বে চলা দুৰ্নীতিক লৈ খৰব হল মুখ্যমন্ত্ৰীগৰাকী বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত উপলব্ধ হৈ আছে কেনেকৈ সংবিধানৰ নিয়ম ভাঙি লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি কৰা হৈছিল কেনেকৈ কাৰোবাৰ বিয়াত কোনোবাই বেছিকৈ উপহাৰ দিয়া কাৰণেও লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল ব্যুৰো ৰিপোৰ্ট প্ৰতিদিন টাইম